চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত আহিছে ডাঙৰ আপডেট। অৱশেষত NCJCM ষ্টাফ চাইডে অষ্টম দৰমহা আয়োগৰ ওচৰত তেওঁলোকৰ 51 পৃষ্ঠাৰ এক বিতং স্মাৰকপত্ৰ দাখিল কৰিছে, য'ত ন্যূনতম দৰমহা কিমান হ'ব, ফিটমেণ্ট ফেক্টৰ কিমান হ'ব, এই সকলোবোৰ এটা স্পষ্ট ছবি এতিয়া আমাৰ হাতত আহি পৰিছে। সবিশেষ আপোনালোকক বিস্তাৰিতভাৱে জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যোৱা 14 এপ্ৰিল 2026 তাৰিখে ৰাষ্ট্ৰীয় পৰিষদ ষ্টাফ চাইডৰ সচিব শিৱগোপাল মিশ্ৰই এই মেমৰেণ্ডামখন ফৰৱাৰ্ড কৰিছে। ইয়াত চৰকাৰী কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ সামৰি লোৱা হৈছে। এই মেমৰেণ্ডামত বিশেষভাৱে কোৱা হৈছে যে এজন চৰকাৰী কৰ্মচাৰীক কেৱল এজন শ্ৰমিক হিচাপে নহয়, বৰঞ্চ দেশৰ উন্নয়নৰ মেৰুদণ্ড হিচাপে গণ্য কৰিব লাগে। সেয়েহে দৰমহা নিৰ্ধাৰণৰ ক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰিবলৈ দাবী জনোৱা হৈছে। মেমৰেণ্ডাম অনুসৰি তলত উল্লেখ কৰা দাবীসমূহ উত্থাপন কৰা হৈছে। ন্যূনতম মূল দৰমহা বৰ্তমানৰ 18,000 টকাৰ পৰা পোনে 69,000 টকা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ফিটমেণ্ট ফেক্টৰ 3.83 গুণ কৰিবৰ বাবে দাবী জনোৱা হৈছে। বাৰ্ষিক বৃদ্ধি, যিটো বৰ্তমান 3% বাৰ্ষিক বৃদ্ধি পায়, তাক দুগুণ কৰি 6% কৰিবলৈ কোৱা হৈছে। ইপিনে ঘৰ ভাড়া HRA ক্ষেত্ৰত মহানগৰীৰ শ্ৰেণী অনুসৰি ই সৰ্বোচ্চ 40%লৈকে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ইপিনে প্ৰস্তাৱিত নতুন পে স্কেলসমূহ এনেধৰণৰ: লেভেল 1, য'ত বৰ্তমান 18,000 টকা, এয়া 69,000 টকালৈ বৃদ্ধি হ'ব। লেভেল 2 আৰু লেভেল 3 এই দুয়োটা মিলাই নতুন স্কেলত 83,200 টকা কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। ইপিনে লেভেল 4 আৰু 5 একত্ৰিত কৰি পে স্কেল 3 অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, য'ত ন্যূনতম দৰমহা 1,12,000 টকা হ'ব। ইপিনে বৰ্তমানৰ লেভেল 6, যাক পে স্কেল 4ত অন্তৰ্ভুক্ত কৰিবৰ বাবে কোৱা হৈছে, ইয়াত 1,35,700 টকা ন্যূনতম দৰমহা। ইপিনে লেভেল 7 আৰু 8 একত্ৰিত কৰি পে স্কেল 5ত অন্তৰ্ভুক্ত কৰা হ'ব, য'ত 1,82,500 টকা ন্যূনতম দৰমহা। ইপিনে লেভেল 9 আৰু 10 একত্ৰিত কৰি পে স্কেল 6ত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ, য'ত 2,15,100 টকা ন্যূনতম দৰমহা। তেনেদৰে দেখা যায় যে ফিটমেণ্ট ফেক্টৰ 3.83 কৰাৰ বাবে প্ৰস্তাৱ দিছে এতিয়া ষ্টাফ চাইটৰ ফালৰ পৰা। ইপিনে এই মেমৰেণ্ডামখনত আন এটা ডাঙৰ যুক্তি দিয়া হৈছে। আগতে দৰমহা নিৰ্ধাৰণ কৰোঁতে এজন কৰ্মচাৰীৰ পৰিয়ালক 3 ইউনিট সদস্য হিচাপে ধৰা হৈছিল, কিন্তু এতিয়া ইয়াক 5 ইউনিট কৰিবলৈ কোৱা হৈছে, কিয়নো এজন কৰ্মচাৰীৰ ওপৰত তেওঁৰ পত্নী, ল'ৰা ছোৱালীৰ উপৰিও বৃদ্ধ পিতৃ মাতৃও নিৰ্ভৰশীল। গতিকে সেই অনুসৰিহে দৰমহা ঠিক হ'ব লাগে। আৰু এয়াই আছিলে NCJCM ষ্টাফ চাইটে অষ্টম দৰমহা আয়োগৰ ওচৰত প্ৰদান কৰা মেমৰেণ্ডামৰ বিষয়বস্তু। এতিয়া চৰকাৰে ইয়াৰ ওপৰত কি সিদ্ধান্ত লয় সেয়া আগন্তুক সময়তহে গম পোৱা যাব। কিন্তু যদি এই দাবীসমূহ গৃহীত হয়, তেন্তে চৰকাৰী কৰ্মচাৰীসকলৰ জীৱনশৈলীত এক বিৰাট পৰিৱৰ্তন আহিব পাৰে। এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।